নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল হিন্দী পাঠ্যটি এই চেনেলত আটাইকে মই তোমালোকক শুভেচ্ছা জনাইছো সাবস্ক্ৰাইব কৰা সকলক ধন্যবাদ জনাইছো আৰু ভিউয়াৰ্স সকলকো মই যথেষ্ট ধন্যবাদ জনাই মই আজি ক্লাস 8 ৰ 11 নম্বৰ পাঠ ভাৰত কি ভাষিক একটা পাঠৰ কোৱেশ্চন এনসাৰ লৈ আহিছো তোমালোকে ইয়াত চাই লিখি যাবা আৰু মুখস্থ কৰিবা পাঠ নম্বৰ 11 ভাৰত কি ভাষিক একটা এই লেসনটোৰ প্ৰশ্নখিনি এনে ধৰণৰ क नंबर प्रश्नर संसार का सबसे पहला ग्रंथ कौन सा है आंसर संसार का सबसे पहला ग्रंथ है वेद ख कालिदास ने किस भाषा में रचना की थी कालिदास ने संस्कृत भाषा में रचना की थी ग आर्यमूल की भाषाओं और अनार्यमूल की भाषाओं के दो उदाहरण प्रस्तुत करो ইয়াতে দুটাকৈ লিখিব দিছে বাবে দুটাকৈ দিছো কিন্তু এনে বহুতেই আছে आंसर आर्यमूल की भाषा है संस्कृत और हिंदी अनार्यमूल की भाषा है बोरो और मिरी बानन बिला শুদ্ধকৈ লিখিবা নহলে ভুল বুলি ধৰা হ'ব খ নম্বৰ প্ৰশ্নটোৰ आंसर হ'ব প্ৰশ্নটো আছিল किन तत्व के कारण भारतीय भाषाओं में एकता का भाव परिलक्षित होता है विभिन्न भाषाओं के पारस्परिक सहयोग से काफी शब्दों का विकास और निर्माण हुआ कुछ क्षेत्रों में अंतर्राष्ट्रीय शब्दावली का भी प्रयोग स्वीकृत हुआ इन सभी कारणों के कारण भाषाओं में एकता का भाव परिलक्षित है 9 नंबर प्रश्न तो आसिले हिंदी भाषा की लिपि को क्या कहते हैं देवनागरी लिपि कहते हैं আগন্তুক ভিডিওসমূহ পাবৰ বাবে তোমালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিবা তোমালোকক অশেষ ধন্যবাদ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি মই এই ভিডিওৰ কোৱেশ্চন এনসাৰৰ আলোচনা এইখিনিতে সামৰিব বিচাৰিছো তোমালোকে ভাল লাগিলে লাইক এটা কৰিবা শেয়াৰ কৰিবা অনুপ্ৰেৰণা বাঢ়ে আৰু কমেন্টত তোমালোকে কেনে ধৰণৰ কোৱেশ্চন এনসাৰ বিচাৰা বা কেনে ধৰণৰ টপিকস তোমালোকৰ বাবে সহায় কৰি হ'ব লৈ আনিম সেই বিষয়ে জনাব পাৰিবা আজিলৈ ইমানতে মই ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ